য'ত থাকিবি মোক এপ্লাই কৰিবি য'ৰ পৰা আহিছ তাতে মই থকাৰ ব্যৱস্থা কৰিম কিন্তু ইয়াতে ঘূৰা-ঘূৰি কৰি নাথাকিবি সোণাপুৰৰ কচুতলিৰ প্ৰস্তাৱিত 10ম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ৰ ভূমি পৰিদৰ্শন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 3 মাহ পূৰ্বে সন্দেহযুক্ত নাগৰিকক উচ্ছেদ কৰি কচুতলিৰ হাজাৰ বিঘা ভূমি মুকলাইছিল চৰকাৰে আৰু পৰৱৰ্তী পৰ্যায়ত কচুতলিত উচ্ছেদিত ভূমিত টেণ্ট এপিবিএনৰ মুখ্য কাৰ্যালয় স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটত আজি প্ৰকল্পস্থলী পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ মাজতে একাংশৰ সৈতে বাৰ্তালাপ হিমন্ত বিশ্ব শৰ্মাৰ আৰে সৰু ল'ৰা যি কৰি মই কৰি আছো না তই লিষ্ট বনা কিন্তু এইবিলাক কৰি য'ৰ পৰা আহিছ তাতে হ'ব এইখিনিত ঘূৰা-ঘূৰি কৰি নাথাকিবি পুলিচে ফাটাব বুজি পালি নাম কতোৰ তোৰ নাম কি দালাল বিলাকক তই ক'ৰ পৰা পাইছিলি আমি তাৰমানে আমাৰ দেউতা মাটি ৰাখিছিল ইয়াতে আজি দেউতাই মাটি ৰাখিছিলে 45 কিমান ঘৰ মানুহ ততে এই মছজিদ এটা ততে মছজিদতে বহি আছ এতে মছজিদতে আছো ৰাস্তাৰ ওচৰতে আছো 6 মাহৰ ভিতৰতে এপিবিএনৰ কাৰ্যালয়ৰ কাম আৰম্ভ কৰিব চৰকাৰে আৰু 3 বছৰৰ ভিতৰত সম্পূৰ্ণ কৰিব কাম 100 বিঘা মাটিত হ'ব টেণ্ট এপিবিএনৰ কাৰ্যালয় সন্দেহযুক্ত লোকক কচুতলিৰ ভূমিত সংস্থাপন দিয়ে একাংশ দালালে ভাবিছো যে আমি আৰু 6 মাহৰ ভিতৰত ইয়াতে বেটেলিয়ন নিৰ্মাণৰ কামটো আৰম্ভ কৰিম আৰু 3 বছৰটো লাগিবই সম্পূৰ্ণ হওঁতে গতিকে সেই ধৰণে চলি গৈ থাকিব বেটেলিয়নৰ কাৰণে ইমান নালাগে 100 বিঘা মাটি আৰু আমি মাত্ৰ 100 বিঘাই মাটি ল'ম তাতকৈ বেছি নহয় সংখ্যকে মছজিদ এটাৰ কেন্দ্ৰ কৰি আছে কিন্তু কেছটো শেষ হৈ যাব মই এডভোকেট জেনেৰেলক কৈছোঁ কেছটো শেষ কৰিবৰ কাৰণে মানুহখিনি যাব খোজে মাটি দালাল কেইজনে মাটি আনে গতিকে মই ভাবোঁ যে আজিৰ পৰা তেওঁলোকে গম পাব যে চৰকাৰ এইটোত কঠোৰ আৰু আমি কেতিয়াও পুনৰ বহিব নিদিওঁ আৰু এই ক্ষেত্ৰত কিবা বাধা হ'লে আমি তাক মোকাবিলা কৰিম ইতিমধ্যে কেইবাটাও দালালক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে গতিকে এতিয়া আমি মাটিৰ দালালখিনিকো NSAত আমি এৰেষ্ট কৰি ল'ম যদি এই ধৰণে ব্যৱস্থা কৰি থাকে কালি 2-3জন এৰেষ্ট হৈছে কিন্তু তেওঁলোকক দীঘলীয়াকৈ এৰেষ্ট কৰিব লাগিব মুখ্যমন্ত্ৰীগৰাকীক কাষত পাই সেলফিও উঠিলে একাংশই বাৰ্তালাপৰ মাজতে একাংশৰ সৈতে কৰ্মৰ্দন হিমন্ত বিশ্ব শৰ্মাৰ সোণাপুৰৰ পৰা দীপু বৰদলৈ NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা